গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে বাহিৰৰ বৈভৱে আত্মাৰ শান্তি আনিব নোৱাৰে। তো বন্ধুসকল, পাপ কৰ্ম কৰি, অধৰ্ম কাম কৰি, অন্যায় কৰি, অনৈতিক কৰ্ম কৰি, আনক আঘাত দি, আনক দুখ দি, আনৰ সা সম্পত্তি আত্মসাৎ কৰি যেতিয়া এজন ব্যক্তি সুখ শান্তিৰে জীৱনত অতিবাহিত কৰে, ভোগ বিলাসিতা জীৱন উপভোগ কৰে, তেতিয়া আমাৰ সকলোৰে মনলৈ বহুত ধৰণৰ প্ৰশ্ন আহে। আৰু সেই প্ৰশ্ন আমি ভগৱানক কৰোঁ, ঈশ্বৰক কৰোঁ, যে হে প্ৰভু, হে ঈশ্বৰ, যি পাপী হয়, যি অধৰ্মী হয়, যি অহংকাৰী হয়, যি হৃদয়হীন হয়, সেই তেনে লোককহে তুমি সকলো ফালৰ পৰা সুখ শান্তি দিয়া, ভোগ বিলাসিতা জীৱন দিয়া। আৰু আমি সদায় কষ্ট কৰোঁ, সততাৰে জীৱন অতিবাহিত কৰোঁ, সততাৰে কাম কৰোঁ, কিন্তু তুমি আমাক চকু মেলি নিছোঁ, হয়নে? তো বন্ধুসকল, আমি সদায় আনৰ লগত নিজক তুলনা কৰোঁ। আমি আনৰ বাহিৰখন চাইছোঁ, বাহিৰৰ বৈভৱ দেখা পাইছোঁ, বাহিৰৰ সুখ শান্তি দেখা পাইছোঁ, বাহিৰৰ ভোগ বিলাসিতা জীৱন দেখা পাইছোঁ। আৰু সেই বাহিৰৰ বৈভৱ দেখা পাই আমি নিজক তেওঁলোকৰ লগত তুলনা কৰোঁ। আৰু আমি নিজেই দুখী হওঁ যে তেওঁলোকে পাপ কৰ্ম কৰিছে, পাপী হয় বা অহংকাৰী হয়, অন্যায় কৰিছে, প্ৰবঞ্চনা কৰিছে, দুখ দিছে, কষ্ট দিছে, তথাপিও তেওঁলোকে সুখী জীৱন অতিবাহিত কৰিছে। আৰু আমি সততাত থাকি কঠোৰ পৰিশ্ৰম কৰোঁ, সদায় মানে কষ্ট কৰি গৈ আছোঁ, তথাপিও আমাৰ জীৱনলৈ সুখ অহা নাই, হয়নে? আমি সেইটোক লৈ পেলাই আমি সদায় দুখ কৰোঁ, হয়নে? আমি ভাঙি পৰোঁ যে ভগৱানে আমাক চকু মেলি নাচায়, তেওঁলোককহে চকু মেলি চায় যি বেয়া কৰ্ম কৰে, হয়নে? বন্ধুসকল, আমি তেওঁলোকৰ বাহিৰখন চাইছোঁ, বাহিৰৰ বৈভৱ চাইছোঁ, বাহিৰৰ ভোগ বিলাসিতা জীৱন চাইছোঁ, কিন্তু ভিতৰখন আমি দেখা নাই। সেইটো কাৰণে বন্ধুসকল, কেতিয়াও আমি কাৰোবাৰ ভিতৰখন নজনাকৈ, হয়নে, ভিতৰৰ কি আছে সেই বস্তুটো নজনাকৈ আমি আনৰ লগত নিজক তুলনা কৰিব নালাগে। জীৱনত কেতিয়াও বন্ধুসকল আমি নিজক আনৰ লগত তুলনা কৰিব নালাগে। আনৰ জীৱন আনে কেনেকৈ কটাইছে আনে জানিব, আৰু আমাৰ জীৱন আমি কেনেকৈ কটাইছোঁ আমি জানিম, হয়নে? আমি যি পাইছোঁ, যি খাইছোঁ, যি পাইছোঁ, সেই তাতে যেতিয়া সন্তুষ্ট হ'ম নহয়, তাতে সুখী হ'ম। কিন্তু যেতিয়াই আমি আনৰ লগত নিজক তুলনা কৰিম বন্ধুসকল, আমি সদায় দুখত থাকিম। বন্ধুসকল, আনৰ বাহিৰৰ সুখ দেখা পাইছোঁ, সুখ শান্তি দেখা পাইছোঁ, বাহিৰৰ এটা ভোগ বিলাসিতা জীৱন দেখা পাইছোঁ, কিন্তু তেওঁলোকৰ ভিতৰখন দেখা নাই, হয়নে? বন্ধুসকল, বাহিৰৰ বৈভৱে আত্মাৰ শান্তি আনিব নোৱাৰে। আচল সফলতা ভিতৰৰ শান্তিত আছে। ভিতৰৰ পৰা পোৱা শান্তিতে আচল সফলতা আছে। আমি যদি ভিতৰত শান্তি পাওঁ, ভিতৰৰ পৰা শান্তি অনুভৱ কৰোঁ, সেইটোৱে আচল সফলতা। বাহিৰৰ বৈভৱে কেতিয়াও আত্মাৰ শান্তি আনিব নোৱাৰে বন্ধু। অসমীয়াত কথা এষাৰ আছে, বাহিৰে ৰং চং, ভিতৰে কোৱা ভাতৰি, হয়নে? বন্ধুসকল, যিসকল লোকে পাপ কৰ্ম কৰে, যিসকল লোকে অধৰ্মৰ কাম কৰে, অনৈতিক কাম কৰে, আনক আঘাত দিয়ে, আনৰ সা সম্পত্তি আত্মসাৎ কৰে, তেওঁলোকে কেতিয়াও সুখ শান্তিৰ জীৱন অতিবাহিত নকৰে। সেইটোৱে জানি লওক। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে এনেকুৱাকৈ এই সংসাৰখনত ছিষ্টেম কৰি থৈছে যে কোনো বেয়া কৰ্ম কৰি পেলাই, পাপ কৰ্ম কৰি পেলাই যে এটা সুখী জীৱন অতিবাহিত কৰিব, সেইটো চিন্তাই কৰিব নালাগে। আমি তেওঁলোকৰ বাহিৰৰ ৰং চং চাইছোঁ, বাহিৰৰ সুখ শান্তি দেখা পাইছোঁ, বাহিৰৰ ভোগ বিলাসিতা জীৱন দেখা পাইছোঁ। তেওঁলোকে ক'ৰবাত ভাল ৰেষ্টুৰেণ্টত খোৱা দেখিছোঁ, ভাল কাপোৰ পিন্ধা দেখিছোঁ, গাড়ীত উঠি ঘূৰি ফুৰা দেখিছোঁ, কিন্তু তেওঁ কিমান শান্তিৰে জীৱন কটাইছে সেইটো আমি দেখা নাই, হয়নে? বন্ধুসকল, তেওঁলোকে কেতিয়াও সুখ শান্তিত জীৱন নকটায়। তেওঁলোকৰ যি পাপ কৰ্ম কৰে,
যি অনৈতিক কৰ্ম কৰে, যি আনক আঘাত দিয়ে, যি আনৰ সা সম্পত্তি আত্মসাৎ কৰে, বেয়া কৰ্ম কৰি এজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁ এটা ভয় ভাৱত থাকিব, এটা ভয় ভাৱ, এটা শংকাৰ মাজত জীয়াই থাকিব, কেতিয়াও মনলৈ শান্তি নাহে। বন্ধুসকল, আপোনালোকৰ ওচৰত যদি কোনোবা তেনেকুৱা ধনী ব্যক্তি দেখা পাইছে যি বেয়া কৰ্ম কৰি আছে, যি পাপ কাম কৰি আছে, তেওঁলোকৰ ভিতৰখন এবাৰ চাব, তেওঁলোকৰ মুখখনলৈ এবাৰ চাব। তেওঁলোকৰ মুখত কেতিয়াও খোলা মনৰ এটা হাঁহি নাথাকে। আমি যেনেকৈ একদম খোলা মনেৰে হাঁহোঁ, এতিয়াও হাঁহি আছোঁ ন, তো খোলা মনেৰে হাঁহোঁ। আমাৰ যদি কষ্ট কৰি আছোঁ, দুখত আছোঁ, আমাৰ সিমান মানে বিলাসিতা জীৱন নাই বা ভোগ বিলাসিতা জীৱন আমি অতিবাহিত কৰা নাই, তথাপিও আমি এটা খোলা হাঁহি মাৰোঁ, হয়নে, একদম খুলি হাঁহিব পাৰোঁ। কিন্তু সেই তেওঁলোকে যাৰ মানে যি পাপ কৰ্ম কৰিছে, বেয়া কৰ্ম কৰিছে, অনৈতিক কৰ্ম কৰিছে, হয়নে, যি অহংকাৰী হয়, সেই তেনেকুৱা লোকসকলৰ মুখত আপোনালোকে কেতিয়াও খোলা মনৰ হাঁহি নেদেখে। তেওঁলোকে সদায় এটা শংকাৰ মাজত থাকে, এটা মানে খং মুদত থাকে, দুখ মনত থাকে, হয়নে। তেওঁলোকে সদায় ভয় ভাৱত থাকে। ৰাতিও তেওঁলোকৰ টোপনি নাহে। তেওঁলোকে অশান্তিৰ এটা জীৱন অতিবাহিত কৰে, এটা মানে এনজাইটি বা ডিপ্ৰেশ্যনত তেওঁলোকে দিন কটায়। তেওঁলোকে দৰৱৰ অবিহনে জীয়াই থাকিব নোৱাৰে। তেওঁলোকে প্ৰতিটো সময়ত তেওঁলোকক দৰৱ প্ৰয়োজন হয়, হয়নে, ঔষধৰ প্ৰয়োজন হয়। কিন্তু আমাৰ কোনোবা দিন ঔষধ, এই খুব বেছিকৈ কিবা বেমাৰ হ'লেহে আমি ডক্টৰৰ ওচৰত যাওঁ বা কিবা এটা টেবলেট এটা লওঁ। কিন্তু তেওঁলোকৰ প্ৰেছাৰৰ টেবলেট, এনজাইটিৰ টেবলেট, টোপনি অহা টেবলেট সকলো পাব, চুগাৰৰ দৰৱ সকলো পাব। কিয়? এয়াই ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ ছিষ্টেম, হয়নে। আমি ভাবোঁ তেওঁলোক সুখ শান্তিত আছে, কিন্তু তেওঁলোক কেতিয়াও সুখত থাকিব নোৱাৰে, কেতিয়াও মানে এটা শান্তিৰ জীৱন কটাব নোৱাৰে। তেওঁলোকৰ জীৱনটো সদায় মানে এটা শংকাৰ মাজত কটাব, অশান্তিৰ মাজত কটাব, মানসিক চিন্তাৰ মাজত কটাব, কেতিয়াও সুখী হ'ব নোৱাৰে, হয়নে। কিন্তু আমি যদিও কষ্ট কৰি আছোঁ, যদিও আমি মানে ভালকৈ এসাঁজ খাব পৰা নাই বা ভাল কাপোৰ এযোৰ পিন্ধিব পৰা নাই বা গাড়ী এখন নিজৰ নাই, তথাপিও আমি ৰাতি শুওঁতে একদম মানে ক'ব নোৱাৰাকৈ শুই যাওঁ, হয়নে। আমি ক'ৰবাত কিবা হ'লেও গম নাপাওঁ, ইমান ধুনীয়া টোপনি আহে। কিন্তু সেইসকল লোকে ৰাতি ভালকৈ শুব নোৱাৰে। এয়াই ইউনিভাৰ্চৰ ছিষ্টেম। বন্ধুসকল, ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে এনেকুৱাকৈ এই সংসাৰত ছিষ্টেম কৰি থৈছে, কোনো সাৰি যাব নোৱাৰে। কোনো পাপ কৰ্ম কৰি, কোনোবাই বেয়া কৰ্ম কৰি সাৰি যাব নোৱাৰে। কোনোবাই ভাবে যে মই পাপ কৰ্ম কৰিছোঁ, বেয়া কৰ্ম কৰিছোঁ, অনৈতিক কৰ্ম কৰিছোঁ, মোক কোনো দেখা নাই, হয়নে। বা পুলিচ প্ৰশাসনৰ কিবা কেছ হৈ গ'লে মই পুলিচ প্ৰশাসনক মেনেজ কৰি ল'ম, টকা দি পেলাই মেনেজ কৰি ল'ম। এই সংসাৰত চব মেনেজ কৰিব পাৰিব। এই সংসাৰত মানুহৰ মাজত চব কৰিব পাৰিব। কাকবা মেনেজ কৰিব পাৰিব, কাকবা হেৰি কৰিব পাৰিব, চব কৰিব পাৰিব। ক'ৰবাত কেছ এটা লাগিছে, পুলিচক পইচা পাতি দি পেলাই উকিল ধৰি চব কৰিব পাৰিব। কিন্তু যোনটো কেছ ইউনিভাৰ্চত লাগে, ব্ৰহ্মাণ্ডত লাগে, হয়নে, ব্ৰহ্মাণ্ডে যোনটো কেছ লয় নহয়, যোনটো ঈশ্বৰে কেছ লয়, সেই কেছৰ পৰা সাৰিবৰ কাৰণে কঠিন আছে। সেই কেছৰ পৰা কেতিয়াও সাৰিব নোৱাৰে। যদি কেনেবাকৈ ঈশ্বৰৰ আইনত, ইউনিভাৰ্চৰ আইনত, ব্ৰহ্মাণ্ডৰ আইনত আমি কিবা জগৰ লগালোঁ, কিবা অপৰাধ কৰিলোঁ, কেতিয়াও আমি সাৰি নাযাওঁ। আমি সেই তাৰ দণ্ড ভুগিবই লাগিব। আমি ভাবোঁ যে কোনোবা টকা পইচা ঢেৰ আছে, তেওঁলোকে সুখী জীৱন, কেতিয়াও নহয়। তেওঁলোকে দণ্ড ভুগিবই, প্ৰত্যেকেই দণ্ড ভুগিব লাগিব। আপোনালোকে একবাৰ ভিতৰৰ ফালৰ পৰা চাবগৈ, হয়নে। আগৰ দিনৰ মানুহে এনেই নকয়, বাহিৰৰ ৰং চং ভিতৰে কোৱা ভাতৰি, একদম শুদ্ধ কথা। মই প্ৰমাণ সহকাৰে আপোনালোকক দেখাব পাৰোঁ, প্ৰমাণ সহকাৰে দেখুৱাব পাৰোঁ। যদি আপোনালোকে প্ৰমাণ বিচাৰে যে টকা থকা মানুহ সুখী হয়, মই প্ৰমাণ সহকাৰে দেখুৱাই দিম তেওঁলোকে কেতিয়াও সুখী নহয়, হয়নে। কিবা এটা তেওঁলোকে এনেকুৱা এটা মায়াৰ জালত আবদ্ধ হৈ যায়, ঠিক আছে, এনেকুৱাকৈ মায়াত সোমাই পৰে,
তেওঁলোকে এটা বেয়া কৰ্ম কৰে, এটা কৰাৰ পিছত ইটো বেয়া কৰ্মলৈ জঁপিয়ায়, হয়নে? যেতিয়া তেওঁলোকে টকা অকণমান অহা আৰম্ভ কৰে নহয়, তেতিয়াই কি হয়, তেওঁলোকে আৰু কেনেকৈ পাওঁ মানে এনেকেই কৰোঁতে মায়াই এনেকুৱাকৈ আৱৰি ধৰে। এই সংসাৰত যি মায়া আছে, মায়া সৃষ্টি কৰি থৈছে, সেই মায়াই তেওঁলোকক এনেকুৱাকৈ আৱৰি ধৰে যে তেওঁলোকক টানি টানি লৈ গৈ থাকে, বিনাশৰ ফালে টানি টানি লৈ গৈ থাকে, আৰু অৱশেষত এনেকুৱাকৈ জালত পেলাই দিয়ে যে তেওঁলোকে ওলাব নোৱাৰে। তেওঁলোকে তাতেই কক বকাই থাকে, হয়নে? বন্ধুসকল, এই সংসাৰত মায়াও আছে, বেয়া কৰ্মও আছে, চব আছে, ঠিক আছে? জ্ঞানো আছে, বুদ্ধিও আছে, বিবেকো আছে, আমাক চব দিছে, ঈশ্বৰে চব দিছে। আৰু সেই মায়াৰ জাল ফালি পালে আমি যেতিয়াই পাৰ হ'ব পাৰিম নহয়, তেতিয়াই আমি এটা ভাল পথ বিচাৰি পাওঁ, এটা পোহৰৰ পথ বিচাৰি পাওঁ। আৰু যি মায়াৰ মাজত আবদ্ধ হৈ গ'ল, সি জীৱনত কেতিয়াও ওলাব নোৱাৰে। সি সেই মায়াৰ জালতে আবদ্ধ হৈ পেলাই বিনাশ ফালে গতি কৰে। আৰু সেই তেনেকৈ যি পাপ কৰ্ম কৰে, যি অনৈতিক কৰ্ম কৰে, যি আনক আঘাত দিয়ে, যি আনৰ প্ৰবঞ্চনা কৰে, যি আনৰ সা সম্পত্তি আত্মসাৎ কৰে, সেইজন ব্যক্তি কেতিয়াও জীৱনত সুখী হ'বই নোৱাৰে। তেওঁলোকে ল'ৰা ছোৱালীৰ ফালৰ পৰাই হওক, ক'ৰবাৰ ফালৰ পৰাই হওক, এনেকুৱাকৈ মানসিক অশান্তিত ভোগাব, এনেকুৱাকৈ কষ্ট পাব, তিল তিলকৈ মৰিব। তেওঁলোকে তিল তিলকৈ মৰে। আমি বাহিৰৰ পৰা একো নেদেখোঁ, কিন্তু তেওঁলোকে ভিতৰৰ পৰা মৰি থাকে, সুখত থাকিবই নোৱাৰে। তেওঁলোকে ৰাতি পেক এটা নমৰাকৈ শুবও নোৱাৰে, হয়নে? তো বন্ধুসকল, আমি কিন্তু কষ্ট কৰোঁ, দুবেলা দুসাঁজ খাওঁ, ভালকৈ খাওঁ, হয়নে? যিটো ঘটিছোঁ ধুনীয়াকৈ জীৱনটোক পাৰ কৰিছোঁ, ৰাতি ধুনীয়াকৈ টোপনি আহে, ধুনীয়াকৈ শুওঁ, কিন্তু তেওঁলোকে শুব নোৱাৰে। সেয়াই ডিফাৰেঞ্চ। তো বন্ধুসকল, সেইটো কাৰণে আমি সদায় সততাত কাম কৰি যাব লাগে। আমাৰ উদ্দেশ্য, মানুহৰ জীৱনৰ উদ্দেশ্য কি? মুক্তি, হয়নে? আমি 84 কোটি যৌনি অতিক্ৰম কৰি পালে আমি মানুহৰ জীৱনটো পাইছোঁ এটাৰ কাৰণে যে এই মানুহৰ জীৱনৰ পৰাই আমি মুক্তিৰ পথ বিচাৰি পাম, হয়নে? ভগৱানে আমাক মানুহৰ জন্ম এটা কাৰণেই দিছে যে আমি এই মানুহৰ জীৱনটোক সৎ ব্যৱহাৰ কৰি, সৎ কৰ্ম কৰি, ভগৱানৰ পৰীক্ষাখিনি উত্তীৰ্ণ হৈ আমি আমাৰ এই জীৱন মৃত্যুৰ যোনটো চক্ৰ, সেই তাৰ পৰা আমি যাতে বাহিৰ ওলাব পাৰোঁ, হয়নে? আৰু সেইটো কেতিয়া ওলাব পাৰিম? যেতিয়া আমি সততাৰে কাম কৰি যাম। আমি যিটো কষ্ট পাইছোঁ, যিটো দুখ পাইছোঁ নহয়, সেইটো আমাৰ আত্মাই পোৱা নাই, আমাৰ শৰীৰটোৱে পাই আছোঁ। আমাৰ শৰীৰটোক সেই কষ্টটো ভুগিবৰ কাৰণে দিছে, ভগৱানে দিছে। সেই ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ সেই ছিষ্টেমটোক বুজি পালে আমি জীৱনত সহজতে পাৰ কৰিব পাৰিম। তো সেইটো কাৰণে বন্ধুসকল, আনক অনুসৰণ কৰি, আনক নিজৰ লগত তুলনা কৰি কেতিয়াও দুখ কৰিব নালাগে। আনৰ ভিতৰখন আমি দেখা নাই, বাহিৰখনহে দেখা পাই আছোঁ ন? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ঠিক আছে? মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰি, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ মই ঈশ্বৰক বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ, মই আপোনালোককো বিশ্বাস কৰোঁ। মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।